এতিয়া চোৱা মই তোমালোকক উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ ছবি মই আঁকি দিছোঁ তোমালোকে ঘৰত এনেকৈ প্ৰেক্টিছ কৰিবা ইয়াতে যিবিলাক কোষৰ যিটো প্ৰধান তিনিটা বৈশিষ্ট্য মই তোমালোকক দেখুৱাই দিম তাৰ লগতে কোষৰ যিবিলাক অংগাণু আছে কোষ অংগাণু যিবিলাক পাইছোঁ আমি ঠিক আছে এই কোষ অংগাণুবিলাকো মই তোমালোকক দেখুৱাই দিম ঠিক আছে প্ৰথমতে চোৱা প্ৰতিটো কোষৰে উদ্ভিদ কোষৰ প্ৰাণী কোষৰ ইহঁতৰ কোষাবৰণ থাকে চোৱা এইটো কোষাবৰণ এই যে বাহিৰৰ যিটো আৱৰণ এইটো হৈছে কোষাবৰণ উদ্ভিদৰো থাকে এইটো চোৱা যিটো ভিতৰৰ ফালে যিটো আৱৰণ এইটো কোষাবৰণ আৰু প্ৰাণীৰো আছে ঠিক আছে তাৰ পিছত চোৱা কোষ কেন্দ্ৰ চব এইটো এটা কোষ কেন্দ্ৰ উদ্ভিদৰ এইটো প্ৰাণীৰ কোষ কেন্দ্ৰ ঠিক আছে প্ৰতিটো কোষৰ কোষ কেন্দ্ৰ থাকিব তাৰ পিছত চোৱা কোষ পূৰক যে কোষাবৰণ আৰু এই কোষ কেন্দ্ৰৰ মাজৰ যিবিলাক অৰ্ধজলীয়া পদাৰ্থ ঠিক আছে এই গোটেইখিনি হৈছে কি কোষ পূৰক আৰু এই কোষ পূৰকতে চাবা এই কোষ পূৰকতে কি থাকে বিভিন্ন কোষ অংগাণুবোৰ থাকে আৰু এই কোষ অংগাণুবোৰৰ প্ৰথমটো আমি পাইছোঁ কি অন্তঃপূৰকীয় জালিকা এই অন্তঃপূৰকীয় জালিকা তাৰপিছত গলজি সংঘ তাৰপিছত মাইটকন্ড্ৰিয়া লাইসোজম তাৰপিছত প্লাস্টিড ভেকুৱাল এই গোটেইখিনি আমি পাইছোঁ এতিয়া চোৱা এই অন্তঃপূৰকীয় জালিকা এইবিলাক আকৌ দুই প্ৰকাৰৰ হয় এটা আছে মসৃণ এটা হৈছে খহটা ঠিক আছে ইহঁতৰ কিছুমান এই মসৃণ যেনেকৈ যে এইটো দিয়া আছে ইফালে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধ কোষতে এই মসৃণ অন্তঃপূৰকীয় জালিকা পোৱা যায় আৰু যিবিলাক অমসৃণ খহটা ইহঁতৰ আৱৰণত কি ৰাইবোজম থাকে ঠিক আছে এই ৰাইবোজম থকাৰ কাৰণে ইহঁতৰ খহটা হয় সো এই উদ্ভিদ কোষতো থাকে প্ৰাণী কোষতো এই অমসৃণ অন্তঃপূৰকীয় জালিকাবোৰ থাকে এতিয়া চোৱা গলজি সংঘ চোৱা এই যে এনেকুৱা এই সমান্তৰালভাৱে এনেকুৱা দিয়া থাকে ইফালে উদ্ভিদ কোষতো থাকে প্ৰাণী কোষতো গলজি সংঘ দেখিবলৈ পোৱা যায় ঠিক আছে তাৰপিছত মাইটকন্ড্ৰিয়া তুমি চোৱা এই যে এইটো মাইটকন্ড্ৰিয়া দি আৱৰণযুক্ত কোষৰ শক্তিৰ ভঁৰাল বুলি ইয়াক কোৱা হয় কোষৰ বিপাকীয় কাৰ্যবোৰত যিমান শক্তিৰ প্ৰয়োজন গোটেইখিনি শক্তি মাইটকন্ড্ৰিয়াত সঞ্চিত হৈ থাকে সেইকাৰণে ইয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় এই বিষয়ে আমি ডিটেইলছত মাইটকন্ড্ৰিয়া যেতিয়া আলোচনা কৰিম তেতিয়া এই ডিটেইলছত তোমালোকৰ লগত আলোচনা কৰিম তাৰপিছত চোৱা তোমাৰ লাইসোজম কি উদ্ভিদ কোষতো থাকে প্ৰাণী কোষতো থাকে ঠিক আছে প্ৰাণী আৰু উদ্ভিদ দুয়ো কোষতে থাকে লাইসোজমক আত্মঘাতী মনা বুলিও কোৱা হয় ই উদ্ভিদ কোষৰ যিমান অলাগতিয়াল পদাৰ্থক বাহিৰৰ পৰা ভিতৰত সোমায় নাইবা ভিতৰতে যিবিলাক সৃষ্টি হয় উদ্ভিদ আৰু প্ৰাণী কোষৰ ক্ষেত্ৰত এই গোটেইখিনি এই লাইসোজমে কি কৰে ইহঁতক কোষৰ পৰা পৰিশোধন কৰে ঠিক আছে আৰু কোষটোক নিকা কৰি ৰাখে তাৰপিছত চোৱা আৰু কি পালো প্লাস্টিড কিন্তু প্ৰাণী কোষত নাথাকে মনত ৰাখিবা প্লাস্টিড অকল উদ্ভিদ কোষতে প্লাস্টিড থাকে ঠিক আছে এইখিনি কথা মনত ৰাখিবা উদ্ভিদ কোষৰ ক্ষেত্ৰত অকল প্লাস্টিড থাকিব আৰু আন এটা আছে কি ভেকুৱাল সো ভেকুৱাল হৈছে তোমাৰ গহ্বৰ এটো উদ্ভিদ আৰু প্ৰাণী দুয়ো কোষত পোৱা যায় কিন্তু ইয়াতে প্ৰাণী কোষত যিবিলাক ভেকুৱাল আছে এইবিলাক হৈছে আকাৰ সৰু কিন্তু উদ্ভিদ কোষৰ যিবিলাক ভেকুৱাল আছে সো এইটো ইমান ডাঙৰ ভেকুৱাল ইয়াতে ডাঙৰ গহ্বৰ সো এই কি এই ভেকুৱাল আৰু এইবোৰে কি উদ্ভিদ কোষত কি দৃঢ়তা প্ৰদান কৰে ঠিক আছে আৰু এই উদ্ভিদ কোষক কি স্ফীত কৰি ৰাখে এইবিলাক ভেকুৱালৰ কাম আমি ভেকুৱাল যেতিয়া পঢ়িম তেতিয়া ইন ডিটেইলছত এইবিলাক আলোচনা কৰিম কিন্তু এইখিনিতে মনত ৰাখিবা যে প্ৰাণী কোষৰ ভেকুৱালটো সৰু উদ্ভিদ কোষৰ ভেকুৱালটো কি ডাঙৰ আকৃতিৰ হয় ঠিক আছে এয়া আছিল তোমালোকৰ যে তোমাৰ কোষ অংগাণু আৰু কোষৰ যিবিলাক বৈশিষ্ট্য মই ইয়াতে দেখুৱাই দিলোঁ সো এতিয়া যিমান কোষ অংগাণু আমি পালোঁ অন্তঃপূৰকীয় জালিকা গলজি সংঘ মাইটকন্ড্ৰিয়া লাইসোজম প্লাস্টিড আৰু ভেকুৱাল এই বিষয়ে আমি এটা এটাকে ইন ডিটেইলছত আলোচনা কৰিম এতিয়া চোৱা কোষ অংগাণুৰ প্ৰথমটো হৈছে কি অন্তঃপূৰকীয় জালিকা এণ্ডোপ্লাজমিক ৰেটিকুলাম এইটো কি অন্তঃপূৰকীয় জালিকা হৈছে আৱৰণৰ দ্বাৰা আবৃত এবিধ জটিল জালিকা যিয়ে কি কোষ কেন্দ্ৰ আৰু কোষাবৰণক সংযোজিত কৰে ঠিক আছে সাপোজ এইটো সাপোজ এইটো কোষৰ কোষ কেন্দ্ৰ আছে ইয়াৰ কিছুমান এনেকুৱা এই তোমাৰ ইয়াৰ কিছুমান কোষ অংগাণু এনেকুৱা থাকিব ইহঁতৰ চোৱা এই কোষ তোমাৰ ইহঁতক কি কোৱা হ'ব অন্তঃপূৰকীয় জালিকা ঠিক আছে ইহঁতে এনেকুৱাকে থাকিব এতিয়া কথা হৈছে কি ইহঁতৰ কিছুমানৰ এনেকুৱা ইহঁতৰ এই যে যিটো আৱৰণ আছে আৱৰণৰ বেৰত কি ৰাইবোজম থাকে কিছুমানৰ এনেকুৱা আৱৰণৰ বেৰত ৰাইবোজম থাকে এই অন্তঃপূৰকীয় জালিকাৰ বেৰত কিছুমানৰ ৰাইবোজম থাকে আৰু কিছুমানৰ নাথাকে ঠিক আছে এই যে ফুট চিহ্ন মই ইয়াতে দেখুৱাইছোঁ সাপোজ এইটো এনেকে আছে ইয়াতে ফুট চিহ্ন এনেকে ৰাইবোজমবিলাক এনেকে থাকে এইবিলাক হৈছে ৰাইবোজম এইবিলাক কি রাইবোজম ঠিক আছে এই রাইবোজম থাকিলে যিবিলাক অন্তঃপূৰকীয় জালিকাত রাইবোজম থাকে
ইহঁতক কি অমসৃণ অন্তঃপূৰকীয় জালিকা বুলি কোৱা হয় অমসৃণ ঠিক আছে অমসৃণ অন্তঃপূৰকীয় জালিকা আৰু ইহঁতৰ চোৱা ৰাইবোজম নাই এইবিলাক হৈছে কি মসৃণ অন্তঃপূৰকীয় জালিকা এই অন্তঃপূৰকীয় জালিকা দুই ধৰণৰ হয় এটা হৈছে মসৃণ এটা হৈছে অমসৃণ ঠিক আছে এই গঠনৰ ফালৰ পৰা প্ৰথমটো চোৱা যে অমসৃণ অন্তঃপূৰকীয় জালিকা এবিধ অন্তঃপূৰকীয় জালিকাত কি ৰাইবোজম থকাৰ বাবে ইহঁতৰ পৃষ্ঠভাগ কি হয় খহটা হয় ইহঁতৰ পৃষ্ঠভাগত কি থাকে চোৱা যে ৰাইবোজম থাকে ৰাইবোজম থকাৰ কাৰণে ইহঁতৰ কি খহটা হয় ঠিক আছে ই প্ৰধানতঃ প্ৰটিন সংশ্লেষণত জড়িত এই খহটা যিবিলাক অন্তঃপূৰকীয় জালিকা এইবিলাক তোমাৰ কি প্ৰটিন সংশ্লেষণত জড়িত এতিয়া দ্বিতীয়টো চোৱা মসৃণ অন্তঃপূৰকীয় জালিকা ই এবিধ কি অন্তঃপূৰকীয় জালিকাৰ পৃষ্ঠভাগ কি মসৃণ চোৱা এইটো কি ইয়াৰ পৃষ্ঠভাগ কি থাকে মসৃণ থাকে আৰু ইহঁত লিপিড উৎপাদন আৰু পৰিবহনৰ লগত জড়িত হৈ থাকে ঠিক আছে স্নেহ পদাৰ্থ বা লিপিড ইহঁতে উৎপাদন কৰে আৰু ইহঁতৰ পৰিবহনত জড়িত থাকে ইহঁতে কোষৰ সঞ্চালন হিচাপেও ক্ৰিয়া কৰে ঠিক আছে সঞ্চালন তন্ত্ৰ হিচাপেও ক্ৰিয়া কৰে এতিয়া চোৱা এই যে আমি অন্তঃপূৰকীয় জালিকা পালোঁ এটা হৈছে মসৃণ এটা হৈছে অমসৃণ যিবিলাক অমসৃণ ইহঁতৰ বেৰত কি থাকে ৰাইবোজম থাকে ইহঁতৰ বেৰত কি পালোঁ চোৱা ৰাইবোজম থাকে এই যে এনেকৈ অমসৃণ অন্তঃপূৰকীয় জালিকাৰ বেৰত কি থাকে ৰাইবোজম থাকে আৰু অমসৃণবিলাকে প্ৰটিন সংশ্লেষণ কৰে আৰু মসৃণবিলাকে স্নেহ পদাৰ্থ বা লিপিড উৎপাদন বা সংশ্লেষণ কৰে এতিয়া অন্তঃপূৰকীয় জালিকাৰ কাৰ্য আমি যদি লিখিব যাওঁ প্ৰথমটো চোৱা অমসৃণ অন্তঃপূৰকীয় জালিকাই প্ৰটিন সংশ্লেষণ কৰে যেটো আমি আগতে পালোঁ দুই নম্বৰ মসৃণ অন্তঃপূৰকীয় জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহজাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে এটো আমি পাইছোঁ 3 নম্বৰ চোৱা অন্তঃপূৰকীয় জালিকাই নতুন কোষীয় আৱৰণৰ উৎপাদন গঠন কৰে ঠিক আছে নতুন কোষীয় আৱৰণৰ উপাদান গঠন কৰে 3 নম্বৰ ই কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংগঠিত হ'ব পৰাকৈ যথেষ্ট ঠাই সৃষ্টি কৰে এটো অন্তঃপূৰকীয় জালিকাই কৰে যথেষ্ট ঠাই সৃষ্টি কৰে 5 নম্বৰত কি আছে মেৰুদণ্ডী প্ৰাণীৰ যকৃতত থকা মসৃণ অন্তঃপূৰকীয় জালিকাই বিষাক্ত দ্ৰব্য এটো পয়জন আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে সো এই অন্তঃপূৰকীয় কিছুমান মেৰুদণ্ডী প্ৰাণী যেনেকুৱা মানুহৰ ক্ষেত্ৰত তুমি ক'ব পাৰা যকৃতত কিছুমান এনেকুৱা মসৃণ অন্তঃপূৰকীয় জালিকা আছে এইবিলাকে কি এই বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে সো এনেকুৱা ধৰণৰ ইয়াতে শৰ্ট কোশ্চেনো কিছুমান আহি থাকে এইবিলাক তথ্যবিলাক তোমালোকে নোটবুকত লিখি লবা লিখি লৈ ভালদৰে অধ্যয়ন কৰিবা এতিয়া চোৱা গলজি সংঘ গলজি এপাৰেটাছ এই কি প্ৰাণী আৰু উদ্ভিদ কোষত পোৱা গলজি সংঘৰ গঠন প্ৰায় একেই এই প্ৰাণী আৰু উদ্ভিদ কোষত প্ৰায় একে ধৰণৰ গঠন থাকে এইবিলাক সাধাৰণতে আৱৰণৰ দ্বাৰা আবৃত নলিকা বা গহ্বৰ সদৃশ ঠিক আছে এই সিস্টাৰ্নি বুলি কোৱা মিহি চেপেটা মোনা সদৃশ গঠনৰ দ্বাৰা গঠিত ইহঁত সমান্তৰালভাৱে কি সজ্জিত হৈ থাকে আৰু ইয়াৰ প্ৰধান অংশ তিনিটা যেনেকৈ সিস্টাৰ্নি মাইক্ৰোভেসিকল আৰু ভেকুয়াল ঠিক আছে এতিয়া মই অলপ দেখুৱাই দিছোঁ ছয়াতে চিত্ৰতে ইয়াতে দেখুওৱা হৈছে ইয়াতে এইটো হৈছে গলজি সংঘ ইয়াতে চোৱা এই যে এইবিলাক যে আছে এইবিলাক এনেকৈ যিবিলাক আছে এইবিলাক হৈছে তোমাৰ সিস্টাৰ্নি ঠিক আছে এইবিলাক হৈছে কি সিস্টাৰ্নি এনেকৈ যিবিলাক আছে এইবিলাক সিস্টাৰ্নি আৰু ইয়াতে চোৱা মাজত কিছুমান এনেকৈ গহ্বৰ থাকিব আৰু কিছুমান সৰু সৰু এনেকৈ মাইক্ৰো ভেসিকল থাকিব ইয়াতে এইবিলাক এই সৰু সৰু যিবিলাক আছে এইবিলাক হৈছে মাইক্ৰোভেসিকল ঠিক আছে এইটো কি সিস্টাৰ্নি এইটো হৈছে সিস্টাৰ্নি তোমাৰ যিবিলাক এই ইয়াতে কেইটামান সিস্টাৰ্নি দেখুওৱা আছে আৰু এই যে সৰু সৰু যিবিলাক আছে এইবিলাক এই সৰু সৰু এইটো হৈছে কি তোমাৰ মাইক্ৰোভেসিকল মাইক্ৰোভেসিকল আৰু এই যে এইবিলাক অলপ ডাঙৰ আকৃতিৰ যেটো অলপ ডাঙৰ এটো হৈছে কি ভেকুয়াল ঠিক আছে প্ৰধানত এই তিনিটা অংগৰ দ্বাৰা তোমাৰ এই গলজি সংঘ গঠন হয় এতিয়া গলজি সংঘৰ তুমি কাম যদি কওঁ প্ৰথমতে চোৱা কোষাবৰণ আৰু উদ্ভিদৰ কোষবেৰ গঠনত ই অংশগ্ৰহণ কৰে
ই লাইসোজোম গঠন কৰাত অংশগ্ৰহণ কৰে আৰু 3 নম্বৰ এই কাৰ্বোহাইড্ৰেট সংশ্লেষণত কি কৰে সহায় কৰে আৰু 4 নম্বৰ বিভিন্ন প্ৰকাৰৰ খাদ্যবস্তু সঞ্চয় ভাণ্ডাৰ হিচাপে ই কাম কৰে ভেৰি ইম্পৰ্টেন্ট এই কামবিলাক তোমালোকে এই নোটবুকত লিখি ধুনীয়াকৈ এইবিলাক ভালকৈ পঢ়ি ল'বা আৰু গঠন যদি চোৱা এইবিলাক হৈছে গঠন এইটো সিস্টাৰ্নি মাইক্ৰোভেসিকল সৰুবিলাক আৰু ভেকুৱাল ডাঙৰ গহ্বৰবিলাক হৈছে ভেকুৱাল আৰু সৰু গহ্বৰবিলাক মাইক্ৰোভেসিকল এই তিনিটা প্ৰধানত অংগৰ দ্বাৰা কি তোমাৰ এই গলজি সংঘ গঠন হয় এতিয়া চোৱা কোষ অঙ্গাণুৰ তৃতীয়টো কোষ অঙ্গাণু হৈছে কি লাইসোজোম এই লাইসোজোম হৈছে কি কোষৰ কোষ পৰকত আৱৰণৰ দ্বাৰা আবৃত প্ৰায় গোলাকাৰ ঠিক আছে প্ৰায় গোলাকাৰ মোনাৰ দৰে অতি ক্ষুদ্ৰ উৎসেচকপূৰ্ণ জীৱৰ কোষ অঙ্গাণুৱে কোষাভ্যন্তৰীণ পাচন কাৰ্যত কি সহায় কৰে তাক লাইসোজোম বুলি কোৱা হয় এই চোৱা এই লাইসোজোম সকলো প্ৰাণী কোষত আৰু কিছুমান উদ্ভিদ কোষত পোৱা যায় এই সাপোজ এইটো এটা কোষৰ ভিতৰত কিছুমান এনেকৈ সৰু সৰু মোনা প্ৰায় গোলাকাৰ কিছুমান কোষ অঙ্গাণু থাকিব এইবোৰক কি লাইসোজোম বুলি কোৱা হ'ব ঠিক আছে আৰু ইহঁতৰ কি চোৱা এটা ইম্পৰ্টেন্ট কথা ইয়াতে দিয়া আছে অতি ক্ষুদ্ৰ উৎসেচকপূৰ্ণ ইহঁতৰ কিছুমান উৎসেচক ইহঁতৰ ভিতৰত ক্ষৰণ হয় আৰু ই কি কোষ অঙ্গাণুৰ ভিতৰত যিবিলাক পাচন কাৰ্য সেইকাৰণে কোৱা হৈছে কি কোষাভ্যন্তৰীণ পাচন কাৰ্যত কি কৰে সহায় কৰে কোষৰ ভিতৰত যিমান পাচন কাৰ্য আছে এইবিলাকে লাইসোজোমে সহায় কৰে এতিয়া চোৱা লাইসোজোমৰ কাম হৈছে কি ই পাচন কাৰ্যত অংশগ্ৰহণ কৰে নম্বৰ 1 আমি পালো 2 নম্বৰত কি ই কোষৰ ভিতৰত সমোৱা অনুজীৱ যেনে ব্যাকটেৰিয়া আদি কি কৰে ধ্বংস কৰি দিয়ে বা বাকি বেলেগ অনুজীৱবোৰক কি ধ্বংস কৰে ই পুৰণি বা মৃত কোষ ভক্ষণ কৰি ধ্বংস কৰি দিয়ে ই কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰৱবোৰ আৰু কোষত উৎপাদন হোৱা সকলো ধৰণৰ অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটো কি নিকা কৰি ৰাখে ঠিক আছে কোষটো কি পৰিষ্কাৰ কৰি ৰাখে সো এইটো লাইসোজোমৰ এটা গুৰুত্বপূৰ্ণ ইহঁতৰ এইবিলাক হৈছে কাম এইখিনিতে এটা ইম্পৰ্টেন্ট ইয়াতে চোৱা নোট মই লিখি দিছোঁ কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে ঠিক আছে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইসোজোমে ইহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচকবিলাকক নিখৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি দিয়ে হেহে লাইসোজোমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কেতিয়াবা এইটো কোশ্চেন সোধে যে লাইসোজোমক কিয় আত্মঘাতী মোনা বুলি কোৱা হয় এতিয়া লাইসোজোমে যিকেইটা ইয়াতে কাম কৰিছে চোৱা কোষাভ্যন্তৰীণ যিবিলাক পাচন ক্ৰিয়া এইবিলাক লাইসোজোমে সংগঠিত কৰে ঠিক আছে আৰু লাইসোজোমে কি কোষটোক নিকা কৰি ৰাখে কোষৰ ভিতৰত যিমান অলাগতিয়াল পদাৰ্থ আছে যিবিলাক বাহিৰৰ পৰা ভিতৰত সোমাই নাই বা ভিতৰতে যিবিলাক উৎপাদন হয় সকলোবিলাক কি পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে ঠিক আছে আৰু যিবিলাক মৃত যিবিলাক কোষ আছে নাইবা পুৰণি যিবিলাক কোষ আছে যিবিলাক কোষত প্ৰয়োজনীয়তা নাই এইবিলাক কি ই ধ্বংস কৰি দিয়ে এনেবোৰ গুৰুত্বপূৰ্ণ কাম লাইসোজোমে কি সংগঠিত কৰে চোৱা কোষৰ আন এটা গুৰুত্বপূৰ্ণ কোষ অঙ্গাণু হৈছে মাইটোকন্ড্ৰিয়া আৰু এই মাইটোকন্ড্ৰিয়াত ইয়াতে ডেফিনিশ্যন মই লিখি দিছোঁ চোৱা সংকক কেন্দ্ৰীয় কোষৰ কোষ পৰকত সিঁচৰিত হৈ থকা দুই তৰপীয়া আৱৰণৰ দ্বাৰা আবৃত ক্ষুদ্ৰ ক্ষুদ্ৰ গোলাকাৰ দণ্ডাকাৰ ডিম্বাকাৰ যি কোষীয় অঙ্গাণুৱে কোষীয় শ্বসনত অংশগ্ৰহণ কৰে তাক মাইটোকন্ড্ৰিয়া বুলি কোৱা হয় ঠিক আছে এই সকলো ধৰণৰ প্ৰাণী আৰু উদ্ভিদ কোষত মাইটোকন্ড্ৰিয়া দেখিবলৈ পোৱা যায় ইয়াতে চোৱা এই মাইটোকন্ড্ৰিয়াৰ এইটো সাপোজ এটা কোষ এই কোষৰ ভিতৰত চোৱা এইটো মাইটোকন্ড্ৰিয়া থাকে আৰু এই মাইটোকন্ড্ৰিয়া মই ইয়াতে ডাঙৰকৈ দেখুৱাই দিছোঁ ইয়াতে চোৱা মাইটোকন্ড্ৰিয়া কি দুই তৰপীয়া ইয়াৰ আৱৰণ থাকে ঠিক আছে কোষৰ শ্বসন সম্পন্ন কৰিবলৈ যিবোৰ উৎসেচকৰ প্ৰয়োজন হয় সেইবিলাকৰ প্ৰায় সকলোবোৰ মাইটোকন্ড্ৰিয়াত পোৱা যায় সেইভাবে মাইটোকন্ড্ৰিয়াক শ্বসনৰ প্ৰধান অংগ বুলি কোৱা হয় ইয়াতে চোৱা শ্বসন বুলি যেটো আছে এটো তোমালোকে ক্লাস 10ত এই বিষয়ে গৈ পাবা মই অলপ ধাৰণা দি লৈছো যে শ্বসন হৈছে কোষৰ ভিতৰত গ্লুকোজনো ভাঙি শক্তি উৎপাদন কৰা এটা প্ৰক্ৰিয়া যি দুই প্ৰকাৰ শ্বসন এটো অবাধ শ্বসন আছে হবাধ শ্বসন আছে ঠিক আছে অক্সিজেনৰ উপস্থিতিত গ্লুকোজনো ভাঙি শক্তি উৎপাদন হলে তাক কয় হবাধ শ্বসন আৰু অক্সিজেনৰ অনুপস্থিতিত গ্লুকোজনো ভাঙি শক্তি উৎপাদন হলে তাক কয় অবাধ শ্বসন এই বিষয়ে ইন ডিটেইলছত তোমালোকে ক্লাস 10ত পাবা খালি এইখিনিতে জানি লোৱা এই শ্বসনৰ জৰিয়তে
জৰিয়তে কি শক্তি উৎপাদন হয় আৰু এই শ্বসন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ যিবিলাক উৎসেচকৰ প্ৰয়োজন ইয়াৰ প্ৰায় সকলোবিলাকে মাইটকণ্ড্ৰিয়াত থাকে সেইভাবে মাইটকণ্ড্ৰিয়া শ্বসনৰ প্ৰধান অংগ বুলি কোৱা হয় আৰু শ্বসনৰ ফলত প্ৰচুৰ পৰিমাণে শক্তি উৎপাদন হয় যেটো মই অলপ আগত ক'লো আৰু এই শক্তি মাইটকণ্ড্ৰিয়াত এটিপি হিচাপে কি সঞ্চিত হৈ থাকে এটিপি ৰূপে থাকে এটিপি কি এডিনোসাইন ট্ৰাইফসফেট ঠিক আছে গতিকে মাইটকণ্ড্ৰিয়াই হল দেহৰ সকলো জৈৱিক কাৰ্য চলাচলৰ বাবে প্ৰয়োজনীয় শক্তিৰ একমাত্ৰ উৎস ঠিক আছে সেইভাবে মাইটকণ্ড্ৰিয়াক শক্তিৰ ভঁৰাল বা পাৱাৰ হাউস বুলি কোৱা হয় এটো মনত ৰাখিব কোশ্চিনো হুদে এটো যে মাইটকণ্ড্ৰিয়া কি শক্তিৰ ভঁৰাল বুলি কোৱা হয় তেনেহলে তোমালোকে এইখিনি উত্তৰ লিখিলে হৈ যাব এতিয়া মাইটকণ্ড্ৰিয়া যিখিনি শক্তি কোষত কিন্তু এটিপি এডিনোসাইন ট্ৰাইফসফেট হিচাপে কি কৰি থাকে সঞ্চিত কৰি ৰাখে আৰু কোষৰ ভিতৰত যিমান বিপাকীয় ক্ৰিয়া আছে এই ক্ৰিয়াবোৰ সমাধা কৰাৰ কাৰণে কি শক্তিৰ যোগান ধৰে ঠিক আছে সেই কাৰণে ইয়াক শক্তিৰ ভঁৰাল বা পাৱাৰ হাউস বুলি কোৱা হয় আৰু যেহেতু এই শক্তিখিনি সঞ্চয় কৰি ৰাখে এই দুটা কাৰণত ইয়াক শক্তিৰ ভঁৰাল বুলি কোৱা হয় এতিয়া সৈ মাইটকণ্ড্ৰিয়াত ইয়াৰ কাম কি কি নাম্বাৰ 1 ই কি এটিপি অণু সংশ্লেষণ কৰে এটিপি অণু সংশ্লেষণ কৰে বি নাম্বাৰ কোষৰ সকলো জৈৱিক কাৰ্য চলাচলৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে সি নাম্বাৰ ফেটি এসিডৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু ডি নাম্বাৰ ই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি লয় ঠিক আছে এইটো ইয়াৰ অন্যতম এটা কাম সো এয়া আছিল তোমালোকৰ মাইটকণ্ড্ৰিয়াৰ আমাৰ যেটো শৰীৰৰ ভিতৰত থকা যেটো কোষ অংগাণু এই গুৰুত্বপূৰ্ণ কোষ অংগাণু মাইটকণ্ড্ৰিয়াৰ বিষয়ে এই মাইটকণ্ড্ৰিয়াৰ বিষয়ে তোমালোকে এই গোটেই নোটখিনি লিখি লৈ আৰু এবাৰ দুবাৰ পঢ়ি ক্লিয়াৰ কৰি ল'বা কাৰণ তোমালোকৰ ক্লাছ 10ত ইয়াৰ বিষয়ে এই শ্বসনৰ বিষয়ে যেতিয়া পঢ়িবা তেতিয়া কিন্তু মাইটকণ্ড্ৰিয়াৰ প্ৰয়োজন আছে ঠিক আছে এই মাইটকণ্ড্ৰিয়াৰ ভিতৰতে কি এই শ্বসন প্ৰক্ৰিয়াটো সংঘটিত হয় এতিয়া আন দুটা কোষ অংগাণুৰ বিষয়ে পঢ়িম যেটো তোমালোকৰ ক্লাছ 9ত আছে এটা হৈছে প্লাস্টিড আৰু এটা হৈছে ৰগধানী বা ৰিক্তিকা ঠিক আছে এতিয়া সৈ প্লাস্টিড কি এটো চাই লোৱা প্লাস্টিড বিলাক কেৱল উদ্ভিদ কোষত পোৱা যায় মনত ৰাখিবা প্লাস্টিড বিলাক কেৱল উদ্ভিদ কোষত পোৱা যায় প্ৰাণী কোষত প্লাস্টিড কোষ অংগাণু পোৱা নাযায় এই দুই তৰপীয়া কোষ আৱৰণৰ দ্বাৰা আবৃত আৰু ইয়াৰ বাহ্যিক গঠনটো মাইটকণ্ড্ৰিয়াৰ দৰে প্ৰায় একেই ঠিক আছে আৰু এই প্লাস্টিড বিলাক দুই প্ৰকাৰৰ আছে এটা হৈছে বৰ্ণকণা বা বৰণীয় কণা ক্ৰোমোপ্লাস্ট আৰু এটা হৈছে অবৰ্ণকণা বা বৰণহীন কণা এটো হৈছে লিউকোপ্লাস্ট ঠিক আছে সো ইংৰাজী টাৰ্মটো মই লিখি দিছো মই আগতে কৈছো যিবিলাক তোমালোকে বিজ্ঞান শাখাত যাবা বা এডমিশন লব বিচাৰিছা তেওঁলোকৰ কাৰণে কিন্তু এটো মুখস্থ কৰাটো অতি জৰুৰী যে ইংৰাজী যিবিলাক টাৰ্ম আছে এতিয়া সৈ যে অবৰ্ণ কণাবিলাকত কি ৰঞ্জক পদাৰ্থ নাথাকে কিন্তু বৰ্ণ কণাবিলাকত ৰঞ্জক পদাৰ্থ থাকে আৰু এই কিছুমান যেনেকুৱা প্লাস্টিড আছে যিবিলাক পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাকক কি হৰিত কণা বুলি কোৱা হয় ঠিক আছে তাৰ মানে এই হৰিত কণাত কি পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে আৰু এই হৰিত কণাবিলাক উদ্ভিদৰ হালক সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তোমালোকে এই যে হালক সংশ্লেষণ ইয়াতে দিয়া আছে এই হালক সংশ্লেষণৰ বিষয়ে তোমালোকে ক্লাছ 10ত তোমালোকে ইন ডিটেইলছত তোমালোকে পাই যাবা হালক সংশ্লেষণ কি তোমালোকে ইতিমধ্যে জানাই যে হালক সংশ্লেষণ কাক বলে মই এবাৰ কৈ দিছো হালক সংশ্লেষণ প্ৰক্ৰিয়াত চাৰিটা বস্তুৰ প্ৰয়োজন হয় এটা হৈছে পানী যেটো উদ্ভিদে মাটিৰ পৰা শোষণ কৰি লয় আৰু এটা হৈছে কাৰ্বন ডাই অক্সাইড যেটো পত্ৰ ৰন্ধ্ৰৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা শোষণ কৰি লয় আৰু লাগিব সূৰ্যৰ পোহৰ আৰু লাগিব কি পাতৰ এই পত্ৰ হৰিত ঠিক আছে সো আই যে হেকানে কোৱা হৈছে কি এই হৰিত কণা বিলাক সো এই পাতৰ পত্ৰ হৰিত এই হৰিত কণা প্লাস্টিডৰ যে পত্ৰ হৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকিলে তাক আমি হৰিত কণা বুলি কম এই হৰিত কণাত এই পত্ৰ হৰিত বিলাক থাকে ঠিক আছে সো এই পত্ৰ হৰিত কিন্তু এই হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু যিবিলাক কি এই হৰিত কণা নামৰ এই কণাবোৰত এই পত্ৰ হৰিত বিলাক থাকে সো এই চাৰিটা বস্তু কি এই চাৰিটা পদাৰ্থ লগ লাগি কি হয় উদ্ভিদে খাদ্য প্ৰস্তুত কৰে আৰু এই খাদ্য উদ্ভিদে বিভিন্ন এই খাদ্য উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবহন হয় সো এই হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় ঠিক আছে আৰু তাৰ কাৰণে এই পত্ৰ হৰিতৰ প্ৰয়োজন আছে ঠিক আছে হেকাৰণে কোৱা হৈছে কি যেহেতু এই পত্ৰ হৰিত নামৰ ৰঞ্জক কণা থাকে ৰঞ্জক পদাৰ্থ থাকিলে তাক হৰিত কণা বুলি কোৱা হয় হেকাৰণে হৰিত কণাবিলাক উদ্ভিদৰ হালক সংশ্লেষণৰ কাৰণে গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হৈছে এতিয়া চোৱা নেক্সট আছে কি আৰু এটো হেক তোমালোকৰ ক্লাছ 9ত এটো ৰগধানী বা ৰিক্তিকা এটো চোৱা গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মোনা সদৃশ কোষ অংগাণুবোৰক কি ৰগধানী বা ৰিক্তিকা বুলি কোৱা হয় এটো চোৱা কি ই মোনা সদৃশ আৰু কোষ অংগাণু
এইবিলাকক গোটা বা তৰলো হ'ব পাৰে, এইবিলাকক ঋক্তিকা বা ৰসধানী বুলি কোৱা হয়। ঠিক আছে, প্ৰাণী কোষৰ ৰসধানীবিলাক সৰু, কিন্তু উদ্ভিদ কোষৰ ৰসধানীবিলাক ডাঙৰ ডাঙৰ। ঠিক আছে, উদ্ভিদ কোষৰ ৰসধানীটো কোষ ৰসেৰে কি পৰিপূৰ্ণ হৈ থাকে আৰু ইয়াৰ দ্বাৰাই কোষটোক স্ফীত বা দৃঢ় হৈ থকাত কি সহায় কৰে। এই উদ্ভিদ কোষৰ ক্ষেত্ৰত এই ৰসধানীবিলাক যিবিলাক আছে এইবিলাকে উদ্ভিদ কোষটোকে দৃঢ় বা স্ফীত কৰি ৰখাত সহায় কৰে। আচ্ছা, উদ্ভিদৰ জীৱনকালত প্ৰয়োজন হোৱা যেনেকৈ এমিনো এচিড, শৰ্কৰা আৰু আন কিছুমান প্ৰ'টিন কোষৰ এই ৰসধানীত সঞ্চিত হৈ থাকে। ঠিক আছে, সেইকাৰণে এই ৰসধানীটো অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ উদ্ভিদ কোষৰ ক্ষেত্ৰত ৰসধানীৰ ভূমিকাটো প্ৰাণী কোষতকৈ অধিক। ঠিক আছে, এইখিনিতে এটা নোট ইয়াতে মই লিখি দিছোঁ, তোমালোকে পাইছা যে এককোষী প্ৰাণী এমিবাই কুটপদৰ সহায়ত নিজৰ খাদ্য ভক্ষণ কৰে। আৰু যেতিয়া এই এমিবাই নিজৰ খাদ্য ভক্ষণ কৰি যিবিলাক ৰসধানীত মজুত কৰি ৰাখে, সেই ৰসধানীবিলাকক খাদ্য ঋক্তিকা, ফুড ভেকুল বুলি কোৱা হয়। মনত ৰাখিবা যে খাদ্য ঋক্তিকা কি, পৰীক্ষাত এটা সুধিব পাৰে যে এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি যিবোৰ ৰসধানীত মজুত কৰি ৰাখে সেইবিলাকক ফুড ভেকুল বা খাদ্য ঋক্তিকা বুলি কোৱা হয়। তোমালোকে ক্লাছ 10ত এই বিষয়েও তোমালোকে পাবা, এমিবাই কেনেদৰে খাদ্য আহৰণ কৰে, সিহঁতৰ ধুনীয়াকৈ ছবিও তাত দিয়া আছে, এইবিলাক ক্লাছ 10ত পঢ়িম। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ অধ্যায় 5। মই ইন ডিটেইলছত গোটেইখিনি বস্তু তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে এই চেপ্টাৰটো ভালদৰে এবাৰ দুবাৰ চাই গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা, কাৰণ এই চেপ্টাৰটো তোমালোকৰ ক্লাছ 10ত বা যদি ছায়েন্সত যোৱা 11-12ত তোমালোকৰ বহুতখিনি হেল্প হ'ব। ঠিক আছে, চ' মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত PDF লিংক দি দিছোঁ, তোমালোকে লিংকত গৈ PDF ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি লৈ গোটেইখিনি তোমালোকে লিখি লৈ এবাৰ দুবাৰ তোমালোকে ভিডিঅ'টো চোৱা, তেনেহ'লে চাবা তোমালোকৰ গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব আৰু তোমালোকে অহা ক্লাছ 10ত বা 11-12ত তোমালোকৰ বহুতখিনি হেল্প হ'ব। ঠিক আছে, চ' আজিৰ ভিডিঅ'টোতে এইখিনিয়ে। থেংক ইউ ভেৰি মাছ।